কৃষ্ণ কৃষ্ণ হৰি হৰি ঔ ৰাম ৰাম কৃষ্ণ শংকৰে কৈ গ'ল মাধৱ নেৰিবা 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 হৰিৰে নাম মই গুচি গ'লে মাধৱ ভকতক বুজাবা ভকতক শিকাবা বৈকুণ্ঠৰ হৰিৰে নাম শংকৰে কৈ গ'ল মাধৱ নেৰিবা 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 হৰিৰে নাম মই গুচি গ'লে মাধৱ
কৃষ্ণ হৰি ঔৰা কৃষ্ণ। সুন্দৰ হৈছে সাজ পোছাক বহা মেলা আৰু পৰিৱেশ শৈলীটো খুব সুন্দৰ হৈছে। ধন্যবাদ থাকিলে আপোনালোকলৈ। আইসকল, ইমান সুন্দৰ হৈছে নহয়, পৰিৱেশন খুব ভাল লাগিছে। অকণমান চেষ্টা কৰিব দেই। ধন্যবাদ। জয় শ্ৰীকৃষ্ণৰ পদ পংকজ স্মৰ্য হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি বল কৃষ্ণ বৈকুণ্ঠ আছিলে নামৰে লতা মাধৱে জানিলে তাৰে ইপা ভকতৰ হাততে দিলে তুলি জয় ৰাম কৃষ্ণ হৰি বুলি হো জয় ৰাম কৃষ্ণ হৰি বুলি। এই বৈকুণ্ঠ আছিলে নামৰে লতা মাধৱে আনিলে তাৰে ইপা ভকতৰ হাততে দিলে তুলি জয় ৰাম কৃষ্ণ হৰি বুলি ও জয় ৰাম কৃষ্ণ হৰি বুলি। বৈকুণ্ঠত আছিলে নাম নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাম লয় গুৰু মাধৱে নাতুতি নাম ললে ভকত বৈষ্ণৱে নাতুতি নাম ললে ভকত বৈষ্ণৱে। এই বৈকুণ্ঠত আছিলে নামৰে লতা মাধৱে আনিলে তাৰে শিপা ও ভকতৰ হাততে দিলে তুলি জয় ৰাম কৃষ্ণ হৰি বুলি ও জয় ৰাম কৃষ্ণ হৰি বুলি। কীৰ্তন কাম গাখাৰত নবলি শংকৰ মাধৱে দিলে আনি সকলো শাস্ত্ৰৰ তথা বিচাৰি দিলে ভকতক হৰিৰ বাণী দিলে ভকতক হৰিৰ বাণী। হেই বৈকুণ্ঠত আছিলে নামৰে লতা মাধৱে আনিলে তাৰে শিপা ও ভকতৰ হাততে দিলে তুলি জয় ৰাম কৃষ্ণ হৰি বুলি ও জয় ৰাম কৃষ্ণ হৰি বুলি। আজি নাম ঘৰতে ভকত হবা ভকতে নজানে প্ৰভুই কৈতা হে প্ৰভু নাৰায়ণ দিয়া দৰ্শন সেৱা কৰি থাকিম প্ৰভু দুখানি চৰণ সেৱা কৰি থাকিম প্ৰভু দুখানি চৰণ। হেই বৈকুণ্ঠত আছিলে নামৰে লতা মাধৱে আনিলে
চিন্তি হৰি বল হৰি বল হৰি বল আৰু এবাৰ হৰি বল হৰি বল কৃষ্ণ। সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে। ভগৱন্তৰ চৰণ চিন্তা কৰি এক মনে এক ধ্যানেৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে আপোনালোকে। ঘৰৰ গৃহকৰ্ম সকলো বাদ দি থৈ আহি আজি আমাৰ মঞ্চত নিজেও আনন্দ উপভোগ কৰিছে, আমাকো আনন্দ দিছে, নহয় বাৰু? খুব ভাল লাগিছে এইখিনিতে। আৰু ভৱিষ্যতলৈ ভালকৈ গাবলৈ, ভাল গুৰুৰ আশ্ৰয় লৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ এনেকুৱা ভাল মঞ্চত যাতে উঠিবলৈ পায়, তাৰ কাৰণে প্ৰভু চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকলৈ ধন্যবাদ থাকিল। ধন্যবাদ ছাৰ। মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নামো ৰসময়ী মাগো ভকতি সমস্ত মস্তকমণি। বুজি পাইছেনে? নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নামো ৰসময়ী মাগুহু ভকতি সংকীৰ্তন। আপোনালোকৰ তেনেকুৱা হৈছে। বুজি পাইছেনে ডিফাৰেঞ্চটো? মই একদম সহজ ভাষাত কৈ দিছোঁ। কিন্তু শিপাডাল কিন্তু আমি ধৰি ৰাখিছোঁ আই। মূল শিপাডাল উভালি যাবলৈ দিয়া নাই। সেইকাৰণে মই বিনম্ৰ অনুৰোধ, আপোনালোকেও উভালি যাবলৈ নিদিব। চেষ্টা কৰোঁ, আহক সকলোৱে চেষ্টা কৰোঁ। সঁচা অৰ্থত শুদ্ধ অৰ্থত জীয়াই ৰাখিব কিয় নোৱাৰিম ন? চেষ্টাৰ অসাধ্য একো নাই। ধন্যবাদ। অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। এই দৰ্পয় অহংকাৰে সকলো অসাৰ যেতিয়া ধৰিব কালে লভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে ৰাম অ হৰি অনন্ত মুৰাৰী গাহমুখে গজেন্দক আনি লায়ু ধাৰি অ হৰি অনন্ত মুৰাৰী গাহমুখে গজেন্দক আনি
কৃষ্ণ 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 যুদ্ধ কৰি গজৰাজ ভাগৰি পৰিল সংকট জালত পৰি প্ৰভু নাম লৈ ল হে প্ৰভু নাৰায়ণ তুমি ইষ্ট দেৱ হয় হয় তুমি বিনে জগতত নাহি আন কৃষ্ণ 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 কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু কমা দিলে ৰাখা ৰাখা প্ৰভু মোক কৰিছো সংকটে কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু কমা দিলে ৰাখা ৰাখা প্ৰভু মোক কৰিছো সংকটে পৰময়ানন্দে মাধৱত দিলা মন তাহি হৰি হৰি বুলি কৃষ্ণ থৰ লৈ ল কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু কমা দিলে ৰাখা ৰাখা প্ৰভু মোক কৰিছো সংকটে চিন্দি লাগা হৰ মুখ হাতে চক্ৰ ধৰি কুচাই লাগা জেন্দৰ দুখ দীপময় হৰি কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু কমা দিলে ৰাখা ৰাখা প্ৰভু মোক কৰিছো সংকটে ৰাখা ৰাখা প্ৰভু মোক কৰিছো সংকটে পাণ্ডৱ কৃষ্ণ 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 ও গৰুড়ৰ স্কন্ধে আহি প্ৰভু নাৰায়ণে গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলাই কৃষ্ণ 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 ও প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰক দিলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা ও প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা চতুৰ্ভুজ ৰূপ প্ৰভু নাৰায়ণ লৈলা গজৰাজ বৈকুণ্ঠে চলিয়া গলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা ৰাম নাৰায়ণ হেন জানি হবে প্ৰভু নাৰায়ণ গান মন দিয়া প্ৰভু নাৰায়ণ কৃষ্ণ হৰণ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলা প্ৰভু নাৰায়ণ উদৰখন চক্ৰ লৈলা 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 ও হৰি ও ৰাম সুন্দৰ হৈছে
গতিকে ভগৱন্তৰ গুণানুকীৰ্তনত আমি নাম সাহিত্যত আমি কোনো জাজ কৰা নাই, বিচাৰ কৰা নাই। বিচাৰ কৰিছোঁ আমি নিয়ম সংযমখিনিত। ধন্যবাদ থাকিল আপোনালোকৰ, ভৱিষ্যতে ভালধৰণে গাব। মই প্ৰথমেই শলাগ লৈছোঁ খুলীয়া আইক। সঁচাই আপুনি প্ৰশিক্ষণ লৈছে নহয় অলপ? ঘৰতে বজাওঁ আৰু। ঘৰতে বজাই মানে আপোনাক কোনোবাই নিশ্চয় দেখুৱাই অলপ ন? হয়, আমাৰ মায়ে বজায়। শাহুৱাই দেখুৱাইছে। নিজৰ মা। আপোনাকো মোৰ সেৱা জনাইছোঁ দেই। ভাল হৈছে আই, ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ। এইটো নামঘৰ সবাৰে চিনাকি, বাৰটা গুণেৰে সজা, ভালকৈ পালিবা বন্তি জ্বলাবা, সদায়ে হৰি নাম ল'বা। ৰাম ৰাম এইটো নামঘৰ সবাৰে চিনাকি, বাৰটা গুণেৰে সজা, ভালকৈ পালিবা বন্তি জ্বলাবা, সদায়ে হৰি নাম ল'বা। ৰাম ৰাম নামঘৰ শুৱনি, দীঘলকৈ পদূলি, ভকতৰ শুৱনি মালা, মণি কুঠুৱনি, চন্দ্ৰতাপে শনি, বন্তিৰ শুৱনি কলা। ৰাম ৰাম এইটো নামঘৰ সবাৰে চিনাকি, বাৰটা গুণেৰে সজা, ভালকৈ পালিবা বন্তি জ্বলাবা, সদায়ে হৰি নাম ল'বা। সদায়ে হৰি নাম ল'বা। সদায়ে হৰি নাম ল'বা। বান্ধৱ কৃষ্ণ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যে নকল্প তৰু, তাহান্ত বিনাহি নাহি নাহি নাহি, হৈ আমাৰ পৰম গুৰু। বান্ধৱ কৃষ্ণ শংকৰে মাধৱক লৈ ধৰ্ম প্ৰচাৰিলে গৈ, দেশে বিদেশে ধৰ্ম প্ৰচাৰিলে, চিৰযুগমীয়াকৈ, চিৰযুগমীয়াকৈ শংকৰে মাধৱক লৈ ধৰ্ম প্ৰচাৰিলে গৈ, দেশে
হৰি ৰাম সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে, খুব ভাল পাইছোঁ। ভৱিষ্যতলৈ আৰু ভাল কৰি গাব পৰা হ'ব কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ইয়াতকৈ ভাল মঞ্চত উঠি আপোনালোকে দিহানাম পৰিৱেশন কৰিব পাৰে। ধন্যবাদ থাকিল আপোনালোকলৈ। খুলীয়া বাপ, নাগাৰা বাপ, তালিয়া বাপ, মই সেৱা ধৰিছোঁ দেই। ভাল লাগিছে আপোনালোকৰ তালমানখিনি বজাই ৰাখিব পাৰিছে, কিন্তু আইসকলৰহে অকণমান আখৰাটো কম হৈছে চাগে। নিশ্চয় আখৰা অকণমান বহাব, খুব ভাল হ'ব। ধন্যবাদ। কৃষ্ণ অ হৰি অ ৰাম ভক্তি তেলেৰে শ্ৰী হৰি জ্ঞানৰ সলিতাৰে শ্ৰী হৰি সত্যৰ পোহৰেৰে শ্ৰী হৰি আজি ৰং চেনেলত ভগৱানৰ ওচৰত জ্বলাইছোঁ এগছি চাকি। কৃষ্ণ জগন্নাথ পুৰীলৈ যাবলৈ ওলালোঁ, পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি আহিলোঁ। কাশী গয়া মথুৰা বদৰিকা ধাম, এয়াই কলি যুগৰ বৈকুণ্ঠৰ স্থান, এয়াই কলি যুগৰ বৈকুণ্ঠৰ স্থান। জগন্নাথ পুৰীলৈ যাবলৈ ওলালোঁ, পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি আহিলোঁ। কাশী গয়া মথুৰা বদৰিকা ধাম, এয়াই কলি যুগৰ বৈকুণ্ঠৰ স্থান, এয়াই কলি যুগৰ বৈকুণ্ঠৰ স্থান। ৰাম ৰাম হে কৃষ্ণ প্ৰাণময় অধম দুৰ্জন, মহাপাপী পুত পৰে নাহিয়া নজন, সন্তৰ সংগত তজু অমৃত কথা, কাকম্বাৰ মুখে মই পাওঁ শুনিবা, কাকম্বাৰ মুখে মই পাওঁ শুনিবা। বান্ধৱ কৃষ্ণ এ ৰাম, যিটো মহাজনে ঈশ্বৰ কৃষ্ণক অভজয় পদ কমল, কুল উদ্ধাৰিল আপোনো তৰিল, তাৰে যে জন্ম সাফল্য,
সুন্দৰ হৈছে, বহুত সুন্দৰ হৈছে। ভৱিষ্যতলৈ ভালকৈ গাবলৈ চেষ্টা কৰিব। ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে উন্নত ধৰণৰ গাই এনেকুৱা উন্নত মঞ্চত যাতে উঠি আপোনালোকে গীত দিহানাম পৰিৱেশন কৰিবলৈ পায়। ধন্যবাদ থাকিল আপোনালোকলৈ। আপোনালোকৰ চেষ্টাক মই সন্মান জনাইছোঁ। আৰু অকণমান আখৰা কৰিব আৰু অলপ শিকিব লাগিব দেই। ধন্যবাদ। ভালকৈ তালমানখিনি অকণমান বজাই ৰাখিব। আপুনি ইমান দ্ৰুতলয়ত নাযাব, মধ্যলয়ত ল'ব, যাৰ কাৰণে পালীসকলে আপোনাক সুন্দৰভাৱে সহযোগ কৰিব পাৰে। সেই কথাটো আগলৈ লক্ষ্য ৰাখিব। ধন্যবাদ।